Hello everyone. বাপুতি হাহুন আমাৰ বিহুটো আহি পালেহি আৰু বিহুতে আকৌ ভন্টিৰ বিয়ালৈও আছে মাত্ৰ 4 দিন আমাৰ এইফালে বিয়াৰ আগত আকৌ কইনা ভাত খোৱা বুলি এটা নিয়ম থাকে আপোনালোকৰ ফালে আছে নে মই নাজানো বাৰু তাৰ শৰ্ট অলৰেডি পালে কিন্তু লং ভিডিওটো বহুতখিনি ধুনীয়া ধুনীয়া মুহূৰ্ত আসলতে দেখাবলৈ আপোনালোকক থাকিয়ে গৈছে গতিকে ভাবিছো আজি মেমৰি খালি কৰি দিও আৰু বিয়াৰে বিশেষ স্মৃতিবিলাক আপোনালোককো দেখাও ইয়া কইনা ভাত খোৱাবলৈ আমি ঘৰ আহি পালোহিয়ে আমাৰ বৈষ্ণৱে পদুলি মুখৰ পৰা ভিডিও কৰি গৈ আছে মাহীহঁতক দেখাবৰ কাৰণে আৰু আমাৰ তো বহুত লাই নায়কৰ ঘৰত আৰু এইফালে পৰি আছে আমাৰ কইনাৰ লগৰীয়া সন্থা অলৰেডি আমাৰ খানাৰ পৰ্ব আৰম্ভ হৈছে এইটো পাকঘৰত কিন্তু মই যেহেতু দেৰিকে পাইছো কি কব অৱস্থা বেয়া মানে বহুত কিবা কিবি বিলৈ হৈ আহে আমাৰ প্ৰতিদিনে মানে শান্তিত আহিবলৈকে নাপাও তথাপিও এনজয় কৰো আৰু যিমানখিনি সময় পাৰো এয়া সবকে অকমান দেখাই দিছো ইফালে আছে আমাৰ ফুচিবা আৰু ইফালে আছে আমাৰ মৰমৰ খুৰী যৌতুকৰ বিৰুদ্ধে সদায় মাতি আহিছো তথাপিও এটা সৰু সুৰা বস্তু আমাৰ ভন্টি ইমানখিনি কাবিল হৈছে তাই নিজৰ ইনকামেৰে কিছু নতুন ঘৰখন সজাবলৈ বুলি বস্তু লৈছে গতিকে এখন মানে ফ্লিপকাৰ্টৰ পৰা অনা বিছনা এখন মেইন বিছনাখন বাৰু পাছত দেখাম কেতিয়াবা এখন ফ্লিপকাৰ্টৰ পৰা অনা ফল্ডিং বিছনা ইফালে আমি গলো এতিয়া পাকঘৰলে বুলি মানে অকমান স্মৃতি ৰাখি থৈছো আৰু পাছতো চাবলৈ ভাল হ'ব যেহেতু এইখিনি মই ধুনীয়াকে ব্লগ বনাইছিলো কিন্তু এডিটিং কৰি দিবলৈ সময় নাই খুৰীহতে ভাত বনাই আছে কইনা ভাত খোৱা যেহেতু বিধে খানাৰ আয়োজন কৰা হৈছে কাষ্টাৰ্ড বনালে ভাইটিয়ে বাকি ভন্টিয়ে ভাল পোৱা সকলোবিলাক আঞ্জা বনোৱা হ'ল এয়া বিয়া নোহোৱা ছোৱালী কাষে বহাই দিয়া হয় আমাৰ ইফালে নিয়মবিলাক এনেকুৱা আপোনালোকৰ ফালে মই নাজানো আসলতে অসমখন যদিও বা সৰু হয় তথাপিও মানে ইয়াত প্ৰতিটো কোণতে মানে অলপ পৰম্পৰাবিলাক বেলেগ হয় যেনেকৈ কিছুমান ঠাইত কইনা ভাত খোৱা নিয়মটো ঘৰখনত সবতকে লাষ্টত কৰে বাকিবিলাক মিত্ৰীয় ঘৰত বা ওচৰ চুবুৰীয়া ঘৰত আগে বনাই খুওৱা হয় কিন্তু আমাৰ ইফালে প্ৰথম ঘৰত খুওৱা হয় তাৰ পাছত বাকি মিত্ৰীৰ কুটুম সকলোৱে নিমন্ত্ৰণ কৰে লাষ্টবাৰৰ কাৰণে জিয়ৰী কালৰ মানে ভাত সাজ খাবৰ কাৰণে অৱশ্যে যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ তেওঁলোকে এই দৃশ্যটো অন্তত আমাৰ ভিডিঅ'ত মানে ৰীল আকাৰে আমাৰ ধুবই দি দিছিলে এইটো চাইছে একদম সকলোৱে কমেণ্ট কৰিছিলে যে নাকাটি থাকিব নোৱাৰো এয়াই ছোৱালীৰ জীৱন আসলতে হেৰেনা কোনোবাই কমেণ্ট কৰিছিলে এই ভিডিঅ'টো যে ছোৱালীবিলাকক আসলতে সেইকাৰণে মানে মানুহজনে এই ভিডিঅ'টো চোৱাটো বহুত বেছি প্ৰয়োজন প্ৰতিগৰাকী ছোৱালীয়ে কিমানখিনি আসলতে চেক্ৰিফাইচ কৰি বেলেগ এখন ঘৰক নিজৰ কৰি ল'ব লগা হয় এনেকৈ বিদায় দিয়া হয় আমাৰ ছোৱালী সকলোৱে এগৰা খোৱাৰ আমাৰ ফালে নিয়ম আছে আৰু লগতে সখীয়েককো খুৱাই দেই আমাৰ ধ্ৰুৱৰ নিজৰ ভণ্টি নাই গতিকে আমাৰ ভণ্টি তাৰ কাৰণে কিমান বেছি আপোন সেইটো আৰু মই ভাষাৰে বুজাব নোৱাৰো গতিকে ইমোচনেল বোলে ধ্ৰুৱে পাছত কৈছে তাৰো কান্দো লাগি গৈছিলে বোলে ঘৰলৈ আহিলে মাহীয়েকক যদি নাপায় আমাৰ বৈষ্ণৱে একদম উৎপাত লগাই দিয়ে যেনে তেনে একাডেমীৰ পৰা আমি অহাৰ লগে মুঠতে আহি পাবই লাগিব গতিকে সিটো গম নাপায় যে মাহীয়েক একেবাৰে এখন ঘৰ এৰি বেলেগ এখন ঘৰলৈ যাবলৈ লগা হৈছে অৱশ্যে প্ৰমিছ কৰাই লৈছে আমি আহিলে বোলে মাহীয়েক যেনে তেনে হ'লেও আহিবই লাগিব ওচৰৰ গাঁও যেতিয়া সেইটো বাৰু ইমান চিন্তা নাই এনিৱে এনেকৈ আমাৰ কইনা ভাত খোৱা আমাৰ ঘৰৰ নিয়মটো শেষ হ'ল আৰু ময়ো মোৰ নিজৰ ফালৰ পৰা কইনা ভাত খোৱাৰ নিয়মটো ইয়াতে সম্পন্ন কৰিলোঁ আৰু এয়া হৈছে পিছদিনাৰ দৃশ্য আহিলে ইফালে কাপোৰ বিক্ৰী কৰিবৰ কাৰণে দাদা এজন আৰু বিয়া আহি পাইছেহি যিহেতু কি কিনো আহিছে কাপোৰ যিহেতু ল'বই লাগিব এনে এযোৰ দুযোৰ লোৱা হৈছিলে তেতিয়ালৈকে কিন্তু আৰু চাই লৈছো আৰু ভাল দেখিলে মানে ইফালে আমাৰ বৰখাই হালদি পিন্ধিবৰ কাৰণে অকনমান চাদৰ সিলেক্ট কৰি আছে কাপোৰ সিলেক্ট কৰি আছে আমাৰ আকৌ এটা নিয়ম আছে আমাৰ ফেশ্বন ডিজাইনাৰ মানে আমাৰ মূল ব্ৰাইড তাইক আমি দেখাই লওঁ যিকোনো এযোৰ কাপোৰ কিনাৰ আগতে তাই মানে আইডিয়াবিলাক বহুত বেছি আছে তো গতিকে ভাল লাগিবনে বেয়া লাগিবনে এয়া বৰখাই সুধি আছে চ' সেই আৰু এইবিলাকে ফূৰ্তি এইবিলাকে আনন্দ ফাইনেলি সেইযোৰ কাপোৰ লোৱা হ'ল তাৰ এসপ্তাহৰ পাছত আকৌ আমি গলো আমাৰ জানমণিহঁতৰ ঘৰলৈ ভাত খাবৰ কাৰণে সিহঁতৰ ঘৰত আকৌ একদম তীব্ৰ আয়োজন একেবাৰে ডেকৰেশ্যন কৰি ক'বই নালাগে কলপাত এইফালে ভিন্দো অকল আমিয়ে নে ভাইটি ধিয়াজোপা আদি কৰি আমি মানে সুবিধাটো লৈ লৈছো এইফালে ময়ো আছো ৰাইজ
ইফালে আকৌ আমাৰ চেনেলত একেবাৰে নেদেখোৱা বস্তু এটা আপোনালোকক আজি দেখাওঁ ঝুমুৰ পাৰ্টি কিন্তু এটা কথা বেয়া লাগিলে এতিয়া যে ঝুমুৰে বিনন দিয়া হৈছিলে তাতে বোলে অলকে যাবলৈ খবৰে নাপালে বোলে তাতে পাৰফৰ্ম কৰিবলৈ কিন্তু বহুত ধুনীয়া কৰিছে সকলোৱে দেই So, তাৰ পাছত এয়া হৈছে ডেকোৰেশ্যন কইনা ভাত খোৱাৰ জানমণিহঁতৰ মানে পেহীহঁতৰ ঘৰৰ নিয়ম এইফালে একেবাৰে ধুনীয়াকে বহি লৈছে এয়া নতুন এটা পৰ্ব এয়া কেক আনিলে জানমণিয়ে ধুনীয়াকে এইটো যিহেতু আমাৰ অসমীয়া পৰম্পৰা নহয় যদিও এনেই আৰু মানে কাটা ফূৰ্তি কৰিছে এইটো কণ্ট্ৰভাৰ্চি আপোনালোকে নকৰিব বুলি আশা কৰিছোঁ আৰু একে নিয়মেৰে পেহীহঁতৰ ঘৰতো খুওৱা হ'ল ভণ্টিক পেহা পেহী ভণ্টি মন সকলোৱে এগৰা খুৱাইছে আৰু ইয়াতহে এনেকুৱা লাগিছে যেন সঁচাকৈ কইনা ভাত খুৱাইছে আমাৰ ঘৰতো কন্দা কটাহে হ'ল আৰু খোৱাটো নহ'লে তাৰপিছত ফূৰ্তি কৰিলোঁ মুঠতে ফুল মস্তি কইনা ভাত খোৱাৰ নিয়ম তাতেই নে এয়া হৈছে এনাইহঁতৰ ঘৰত কইনা ভাত খোৱাৰ নিয়ম এই বেগনভেলিয়াৰ গানটো এইটো ৰিলটো পাব্লিছ কৰিবলৈ থাকিয়ে গ'ল কিন্তু আমাৰ গাত বেগনভেলিয়াৰ গানটো ঠিকছে লাগিলে আমাৰ দুটাই কি চাবা ৰোমাঞ্চ জানমণি ভিডিঅ' কৰি দিলে কিন্তু পাব্লিছে নকৰিলোঁ ফটো পালে অৱশ্যে আপোনালোকে মুঠতে সেয়ে আৰু ভিডিঅ'খিনি পুৰণা তথাপিও স্মৃতি হিচাপে ৰাখি থলোঁ কইনা ভাত খুৱাবলৈ আমাৰ বকতালৈ নিমন্ত্ৰণ কৰিছিলে অৱশ্যে তো সেয়ে আৰু মুঠতে কিমান এমাহমান 15 দিনমান যে ঘৰত আহি থাকিবলৈ আহিছিলোঁ সেই তেতিয়া গোটেই ভিডিঅ'খিনি জইন কৰি আজি গোটেইটো মানে প্ৰস্তুত কৰি আপোনালোকক দিলোঁ ফাইনেলি স্পেচো খালী লাগে যিহেতু আজি হৈছে গৰু বিহুৰ আগদিনাখনি আমাৰ এবাৰ পিছে বিহু একেবাৰে লগা নাই লাগিছে আমাৰ ঘৰত বিয়া এয়া পেণ্ডেলৰ কাম আৰম্ভ হৈ মেলি এতিয়া পেণ্ডেল বহুতখিনি হৈ গৈছে মই দেখাই পিনে মুঠতে আজি ভিডিঅ'টো সামৰি দিম আজিৰ পৰা আপোনালোকে এটা কথা প্ৰমিছ কৰিছোঁ আজিৰ পৰা আপোনালোকে কণ্টিনিউ বিয়াৰ ভিডিঅ' পাই থাকিব গতিকে সেইকাৰণে আজিৰ পৰা জুচ এটা গোটাই লৈছোঁ আগৰ স্পেচ খালী কৰি লৈছোঁ চব স্মৃতি ৰাখি থৈছোঁ আপোনালোকে বিয়াখন এনজয় কৰিব বুলি আশা কৰিছোঁ আৰু আহিব 17-18 এপ্ৰিলত বিয়া এতিয়া পেণ্ডেলটো চাওক কেনেকুৱা হৈছে কি কথা সেয়ে আৰু ধুনীয়া এটা নিয়ম হয় আপোনালোকক দেখালোঁ আপোনালোকৰ ফালে আছে নাই বাৰু কইনা ভাত খোৱা নিয়মটো সেইটো ক'ব বাকী এতিয়া আৰু ডাইৰেক্ট ভিডিঅ' দেখিব এইখিনি ভিডিঅ' কমপ্লিট আজিৰ পৰা ডাইৰেক্ট কাইলৈ গৰু বিহু প্ৰতিটো বস্তু কেনেকৈ হয় কি কথা মুঠতে দেখাম আৰু আপোনালোকক বকতালৈও যাম বিহু বুলি মানে এপাক নগ'লেও নহ'বতো গতিকে দেখি থাকিব মুঠতে এতিয়া পেণ্ডেলৰ কাম কিমানটো আগবাঢ়িছে সেইটো চাওক বহুতখিনি হৈ গৈছে এতিয়া হেৰি কালাৰো হ'ব হেৰিটো পেণ্ডেলটো এইটো কি কয় পিচ কালাৰ আৰু হোৱাইট কালাৰ এইটো প্ৰপাৰ হোৱাইট ন অফ হোৱাইট নহয় ন অফ হোৱাইট নেকি অফ হোৱাইট হয় আঁতৰৰ পৰা মানে পিচৰ লগত পুৰা প্ৰপাৰ নিচিনা লাগিছে হোৱাইটটো এনেকৈ কিমান কষ্ট কৰে চাওক মানুহবোৰে চবেই চবকে দেখা দিছোঁ দেই ইটো চাইডো আছে নহয় ইটো চাইডৰখিনি কেতিয়া কমপ্লিট কৰিব আপোনালোকে ইফালে মানে অকল এই এইডোখৰ হৈছেহে ন এতিয়া এইটো চাইডটো আছে এইফালেখিনিও হ'ব কমপ্লিট য়েছ এইখিনি ইয়াতো হ'ব এইফালে আমাৰ গাঁৱৰ ৰাইজে দিছে এই ভাগ হেৰি ইয়াত মানে খোৱাৰ যোগাৰ কৰা হ'ব ইয়াত খাবলৈ দিয়া হ'ব তাৰপিছতে ইয়াত মানে কি ইয়াত বনাবলৈ দিয়া হ'ব ইয়াত খাবলৈ দিয়া হ'ব আৰু এনেকৈ ধুনীয়াকৈ এইটো বাৰাণ্ডাৰেদি সোমাই আহিব খাবলৈ সেইটো মুঠতে ভিডিঅ'টো এবাৰ এপাক দেখাই আজি ভিডিঅ'টো সামৰি দিওঁ মই আজি বিশেষকৈ ইম্পৰ্টেণ্ট কাম এটা কৰিবলৈ যাব লগা আছে চুলি হাইলাইট বহুত দিনৰ মূৰত আছে চুলি হাইলাইট কৰিবলৈ আছে